হঠাৎ লাইভ এটা অহাৰ কাৰণ এটা আছে। মই আছোঁ বৰ্তমান এতিয়া নৈনিতালৰ এটি প্ৰসিদ্ধ আশ্ৰম মন্দিৰ নিম কাৰোলি বাবাৰ আশ্ৰম হয়তো সকলোৱে শুনিছে। আৰু মই আজি আহিছোঁ সেই বাবাৰ ওচৰলৈ, অৰ্থাৎ কেচি ধামত। ইয়াতে আপোনালোকক মই ভাবিছোঁ যে মই যিহেতু দৰ্শন কৰিলোঁ, গতিকে আপোনালোকক এই লাইভটিৰ জৰিয়তে এবাৰ দৰ্শন কৰাই দিওঁ। आगे सारे खाली है, पीछे गए अब पीछे गए हैं। क्वालिटी चेक करते हैं दोनों की, कौन सी बैठ रहा है। एक आईफोन है और एक जय नीम कारोली बाबा। आसलते बाबा हनुमाনৰ অৱতাৰ বুলি কোৱা হয়। আৰু মই বহুত সময়ৰ পৰা তেখেতক খুব মানি আহিছোঁ, তেখেতক শ্ৰদ্ধা কৰোঁ। আৰু আজি সৌভাগ্য যে তেখেতৰ আজি আশ্ৰমত আহি তেখেতৰ দৰ্শন কৰিলোঁ। যদিও তেখেত নাই, তেখেতৰ ধুনীয়াকৈ যিটো আশ্ৰমত আজি তেখেতৰ ওচৰলৈ আহিছোঁ। আৰু ক'ৰবাত না ক'ৰবাত জীৱনটো সাৰ্থক হোৱা যেন লাগিছে। সেয়াই গতিকে সেয়াই যিসকলে বহুত আশা কৰি আছিলে আশ্ৰমটি যাম বুলি, গতিকে ভাবিছোঁ এই লাইভটোৰ জৰিয়তে আপোনালোকে এবাৰ আশ্ৰমটো চাওক। সকলোৱে নিজৰ নিজৰ মনৰ আশা আশ্ৰম এই লাইভটোৰ জৰিয়তেই কওঁগৈ। এটি সুখ ভাল লগা এটা মুহূৰ্ত আপোনালোকক শ্বেয়াৰ কৰিছোঁ এই লাইভটোৰ জৰিয়তে। এয়াই আৰু এইখিনি কথা আপোনালোকৰ আগত ক'বলৈ শ্বেয়াৰ কৰিবলৈ লাইভটো আহিছিলোঁ। থেংক ইউ।